ভাৰতীয় জনতা পাৰ্টি অনুসূচিত জাতি মৰ্চাই সমগ্ৰ অসমৰ অনুসূচিত জাতিৰ বাবে সংৰক্ষিত 9টা বিধানসভা সমষ্টিত ভাৰতীয় জনতা পাৰ্টি অনুসূচিত জাতি মৰ্চাই এক পদযাত্ৰা আমি কাৰ্যসূচী গ্ৰহণ কৰিছো। ভাৰতীয় জনতা পাৰ্টি অনুসূচিত জাতি মৰ্চা ৰাজ্য সমিতি সিদ্ধান্ত মৰ্মে আমি অহা 27 ডিচেম্বৰ পৰা 27 জানুৱাৰীলৈকে সম্পূৰ্ণ এমাহ ভাৰতীয় জনতা পাৰ্টি অনুসূচিত জাতি মৰ্চাৰ ৰাজ্যিক পৰ্যায়ৰ সকলো কাৰ্যকৰ্তাই এই পদযাত্ৰাত অংশগ্ৰহণ কৰিব আৰু লগতে কেইবাখনো জিলাৰ সন্মানীয় সভাপতিসকলেও এই পদযাত্ৰা কাৰ্যসূচীত অংশগ্ৰহণ কৰিব। আমি আপোনালোকক জনাবলৈ পাই সুখী অনুভৱ কৰিছো যে আজি কিছুদিনৰ আগতে ভাৰতীয় জনতা পাৰ্টি অনুসূচিত জাতি মৰ্চাই সমগ্ৰ অসমত আমি গাঁৱে ভূঞে চুকে কোণে অসম চৰকাৰ আৰু কেন্দ্ৰীয় চৰকাৰ সফলতাৰ যি আঁচনি আমি সেই আঁচনিসমূহ ৰথ যাত্ৰাৰ যোগেদি আমি গাঁৱৰ জনসাধাৰণৰ ওচৰলৈ লৈ যাবলৈ সক্ষম হৈছিলো আৰু আমি সেই ৰথ যাত্ৰাৰ পাছত আমি সেই ৰথ যাত্ৰাৰ যোগেদি অসমত বসবাস কৰা প্ৰায় 27 লক্ষাধিক অনুসূচিত জাতিৰ ৰাইজৰ আমি সমৰ্থন বুটলিবলৈ সক্ষম হৈছিলো আৰু আমি তাৰ পাছতে অনুভৱ কৰিছিলো যে ভাৰতীয় জনতা পাৰ্টি অনুসূচিত জাতি মৰ্চাই ভৱিষ্যতৰ দিনত আমি বিশেষকৈ অসমৰ 9টা অনুসূচিত জাতিৰ বাবে সংৰক্ষিত বিধানসভা সমষ্টিত আমি গাঁৱে ভূঞে পদযাত্ৰা কৰি আমাৰ চৰকাৰৰ সফলতাসমূহ সেই ৰাইজৰ ওচৰলৈ লৈ যাবৰ কাৰণে আমি সিদ্ধান্ত গ্ৰহণ কৰিছিলো আৰু সিদ্ধান্ত অনুসৰি ভাৰতীয় জনতা পাৰ্টি অনুসূচিত জাতি মৰ্চাৰ সন্মানীয় সভানেত্ৰী মুন চনকা ডাঙৰীয়াৰ নেতৃত্বত আৰু আমাৰ সন্মানীয় প্ৰভাৰী জয়ন্ত কুমাৰ দাস ডাঙৰীয়াৰ উপদেশত আমি এই কাৰ্যসূচী ইতিমধ্যে কৰিবৰ কাৰণে আমি সিদ্ধান্ত গ্ৰহণ কৰিছো। আমি প্ৰথমে এই কাৰ্যসূচী আমি আৰম্ভিক নেতাই এই কাৰ্যসূচীত অংশগ্ৰহণ কৰিব। লগতে লখিমপুৰ সন্মানীয় বিধায়ক মানৱ ডেকা ডাঙৰীয়া, লখিমপুৰ লোকসভা সমষ্টিৰ সন্মানীয় সাংসদ প্ৰধান বৰা ডাঙৰীয়াকে প্ৰমুখ্য কৰি ভাৰতীয় জনতা পাৰ্টি অনুসূচিত জাতি মৰ্চা সন্মানীয় বিষয়ববীয়াসকলে এই পদযাত্ৰাত অংশগ্ৰহণ কৰিব আৰু আমি এই পদযাত্ৰা আৰম্ভ হোৱাৰ আগত আমি নাওবৈচা সমষ্টিৰ ঘাৰমৰাৰ পৰা আমি তাত এখন বিশাল জনসভা আমি প্ৰথমতে আৰম্ভ কৰিম, য'ত 2-3 হাজাৰ দলৰ কাৰ্যকৰ্তা উপস্থিত থাকিব আৰু সেই জনসভাৰ পৰা আমি জনসভা শেষ হোৱাৰ লগে লগে আমি ঘাৰমৰাৰ পৰা আৰম্ভ কৰি নাওবৈচা সমষ্টিৰ বিভিন্ন গাঁৱে গাঁৱে পদযাত্ৰা কৰি আমি 29 ডিচেম্বৰ নাওবৈচা বিধানসভা সমষ্টিত আমি এই পদযাত্ৰা আমি সামৰণি মাৰিম। তাৰ পাছত আমি সেই 29 তাৰিখে আমি ৰাতি আমাৰ বিশ্বনাথ চাৰিআলি জিলাৰ এটা এছটি বাবে সংৰক্ষিত সমষ্টি বিহালীত আমি ঠিক তেনেদৰে 29, 30 আৰু 31 এই 3 দিন আমি বিহালী সমষ্টিত এই পদযাত্ৰা কৰিম। তাৰ পাছত আমি 31 তাৰিখে বিহালীৰ পৰা আমি নগাঁও ৰহা সমষ্টিত আহিম। ৰহাত আমি ঠিক তেনেকৈ 3 আৰু 4 জানুৱাৰী এই দুদিন আমি ৰহাত এই পদযাত্ৰা কৰিম। ৰহাৰ পৰা আমি আহিম ডিমৰীয়াত আমি 5 জানুৱাৰী 6 জানুৱাৰীত আমি পদযাত্ৰা ডিমৰীয়াত কৰিম। 7 আৰু 9 তাৰিখে আমি 7, 8 আৰু 9 এই 3 দিন আমি বৰপেটা সমষ্টিত আমি কৰিম, যিহেতু আপোনালোকে সকলোৱে গম পাইছে বৰপেটাটো এছটিৰ বাবে সংৰক্ষিত এটা সমষ্টি। তাৰপিছত আমি 10, 11, 12 এই 3 দিন আমি হাজো বিধানসভা সমষ্টিত কৰিম। 17, 18, 19 আমি জাগিৰোডত এই পদযাত্ৰা কৰিম আৰু জাগিৰোডত এখন বিশাল জনসভা হ'ব। সেই জনসভাত অসম চৰকাৰৰ সন্মানীয় মন্ত্ৰী পীযুষ হাজৰিকা ডাঙৰীয়া উপস্থিত থাকিব। তাৰপিছত আমি 22, 23, 24 ৰাতাবাৰীত এটা পদযাত্ৰা কৰিম। এই ৰাতাবাৰীত আমাৰ সন্মানীয় মন্ত্ৰী পৰিমল শুক্লবৰ্তী ডাঙৰীয়া, অসম চৰকাৰৰ এজন জ্যেষ্ঠ মন্ত্ৰী ৰঞ্জিত কুমাৰ দাস ডাঙৰীয়া ৰাতাবাৰী সমষ্টিত উপস্থিত থাকিব। তাৰপিছত আমি 26, 27, 28 আমি ধলাই সমষ্টিত এখন জনসভা কৰিম। 25, 26, 27 তাতো আমাৰ ভাৰতীয় জনতা পাৰ্টিৰ অনুসূচিত জাতি মৰ্চা সকলো কাৰ্যকৰ্তা উপস্থিত থাকিব আৰু আমি 27 তাৰিখে এই পদযাত্ৰা আমি ধলাই সমষ্টিত আমি সামৰণি কৰিম। গতিকে আমি ভাৰতীয় জনতা পাৰ্টিৰ অনুসূচিত জাতি মৰ্চা এই পদযাত্ৰাৰ যোগেদি আমি ৰাইজৰ সমৰ্থন বুটলিবৰ কাৰণে আমি চেষ্টা কৰিম
আৰু কেন্দ্ৰীয় চৰকাৰে ৰাজ্য চৰকাৰে জনসাধাৰণৰ কাৰণে কি কি জনকল্যাণমূলক আঁচনি উলিয়াইছে, কি কি কাম কৰিছে, এই সকলো আমি আঁচনি চৰকাৰ কাম কাজ পদযাত্ৰাৰ মাধ্যমেৰে আমি ৰাইজৰ ওচৰলৈ লৈ যাবৰ কাৰণে আমি ইতিমধ্যে সিদ্ধান্ত গ্ৰহণ কৰিছো। আৰু অহা কালিৰ পৰা আমাৰ এই পদযাত্ৰা আৰম্ভ হ'ব। গতিকে পদযাত্ৰাৰ সবিশেষ মই আপোনালোকক জনালো। যদি আপোনালোকৰ কিবা সুধিব লগা প্ৰশ্ন আছে।